বহুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। তেওঁ দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ লগত জড়িত আছিল। এগৰাকী নিৰ্ভীক নিৰপেক্ষ সাংবাদিক আছিল বিকাশ শৰ্মা। আজি গোলাঘাট জিলা সাংবাদিক সন্থাই তেখেতক সাহস দিবৰ কাৰণে এটা অনুষ্ঠানৰ আয়োজন কৰিছে। মই ব্যস্ততাৰ কাৰণে আহিব পৰা নাই, মাজে মাজে খবৰ লৈ আছিলোঁ। তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। ভগৱানে মনত সাহস দিয়ক, শক্তি দিয়ক আৰু সোনকালে যাতে আৰোগ্য হৈ পুনৰ তেওঁ কাৰ্যক্ষম হৈ উঠিব পাৰে, কৰ্মক্ষম হৈ উঠিব পাৰে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু নিজকে ধন্য মানিছোঁ। বিগত সময়ছোৱাত কিবা এটা কৰিলোঁ বুলি আজি মোৰ অনুভৱ হৈছে। সমাজৰ কাৰণে, ৰাইজৰ কাৰণে কিবা এটা কৰিলোঁ বুলি আজি মোৰ অনুভৱ হৈছে। সেয়া আজি সকলো আহি আজি মোৰ ঘৰৰ চোতালত সমবেত হৈছেহি আৰু মোক সন্মান জনাইছে, মৰম জনাইছে, মোৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰিছে। তাৰ বাবে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু মই গোলাঘাট জিলা সাংবাদিক সন্থালৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। কাৰণ যিটো মোৰ প্ৰাণৰ অনুষ্ঠান, যিটো মোৰ মৰমৰ অনুষ্ঠান, মোৰ তাত বহুদিন ধৰি সম্পাদক হৈ আছিলোঁ আৰু সভাপতিও আছিলোঁ। গতিকে সেই অনুষ্ঠানটোৱে এনেধৰণৰ উদ্যোগ লৈ পেলাই আজি যি সন্মান পোৱাৰ ব্যৱস্থা কৰি দিলে, সেয়াই মোক বহুখিনি শক্তি গোটালে, শক্তি দিলে মোক। মোৰ শক্তি বহু পৰিমাণে বৃদ্ধি কৰিলে। আজি ৰাতিপুৱালৈকে যি মোৰ মানসিক শক্তি আছিলে, তাৰ 10 গুণ মোৰ এই মানসিক শক্তি বৃদ্ধি হৈছে। গতিকে মই সাংবাদিক সন্থাৰ লগতে আজি যিমান অনুষ্ঠান প্ৰতিষ্ঠান আহিছে, সকলোকে মোৰ হিয়াভৰা কৃতজ্ঞতা জনালোঁ। আৰু মই কথা দিছোঁ, যদি মই আগৰ দৰে আকৌ সক্ৰিয় হ'ব পাৰোঁ, তেতিয়াহ'লে মই সমাজৰ হকে, সমাজ জীৱনৰ হকে মই নিস্বাৰ্থভাৱে কাম কৰি যাম। ধন্যবাদ। স্মৰণীয় দিন এইটোৱে। আজিৰ দিনটোৱে মোৰ সাংবাদিকতাৰ জীৱনৰ স্মৰণীয় দিন। এই ৰেড লেটাৰ ডে অফ মাই লাইফ, এইটো মোৰ জীৱনৰ এটা মাইলষ্টন, এটা মাইলৰ খুঁটি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।